কালিও স্ক্যাম হইছে আজিও স্ক্যাম হইছে লাস্টত পেনাল্টি তো মোটার লগছে ইনসেন্টিভ 200 টাকা মারা গল অর্ডার ভ্যালু 100 টাকা মারা গল Hey guys, welcome back to my YouTube channel. Welcome back to my another video. এটা টাইম কেটা হইছে 1 সেকেন্ড ব্রাইটনেস ফুল করে দিও এটা টাইম হইছে ফোকাস লো 7:23 তো মই গিগটো বুকিং কৰি থৈছো তিনটা এটা পৰা গিগ বুকিং কৰি থৈছো কিন্তু মই উলোৱা নাই ঘৰতে টোপনি মাৰতে উঠিবা ইচ্ছা নাই মানে এনেকা আলসা হৈ গৈছো খৰাইলে মানে উলাই যাব ইচ্ছা নাযায় তো গিগটো দেখাই দিও মই এইটো গিগটো লৈ থৈছো মই এটা পৰা তিনটা লাগি ললো মিস 1 সেকেন্ড মিস হোৱাটো এটা দেখা পাৰো আর্নিং 00 হৈ আছে গিগ তিনটা টু 7টা এয়া এটো ইনকমপ্লিট কালি ৰাতি যে হেই কৰিছিলো ইনকমপ্লিট হৈছে এই মোবাইল চাৰ্জৰ কাৰণে যে অফলাইন হৈ গৈছিল এই কি হৈছে কনফিউজ হৈ আছিল যে এইটো তাৰছত এটা পৰা তিনটা মিস তাৰপিছত তিনটা পৰা 7টা এটা পৰা তিনটা পৰা 7টা মানে ঘৰৰ পৰা ওলাই যোৱা নাই মই এটা ওলাইছো বাচ্চে 4:30 ধৰ মানে যাই পাওতে 5টা বাজিব তো আজি চ্যালেঞ্জ লম আজিৰ চ্যালেঞ্জ মানে 24 ঘন্টা ডিউটি কৰিম মানে হেলমেটটো চেঞ্জ কৰি ললো মোৰ হেলমেটটো মানে তাক দি দিছো মানে তাৰ তাত থৈ দিছো মোৰটো অলপমান ডাঙৰ আছে ইটো অলপ সাইজত সৰু মানে ফিট হৈ থাকে অলপ পিন্ধি অলপ ভাল লাগে মানে ষ্টেবল হৈ থাকে মানে বেলেগবিলাক হিলি থাকে তাৰ মানে বেলেগবিলাক মানে মূৰটো হিলি থাকে আৰু ভিডিওটো ষ্টাৰ্ট কৰিছো মাত্ৰ মানে অৰ্ডাৰ লাগিলে অলপ দেৰিকে দেখাম মানে ষ্টাৰ্টিং অলপ দেৰিকে কৰিম মানে হেৰিটো লৈ থৈছো আৰু ষ্টাৰ্টিংটো লৈ থৈছো মানে মানে কি হ'ব এই তোৰ মানে ভিডিও আপলোড দিম কাৰণে অলপ দেৰিকে ষ্টাৰ্ট কৰিম এতে আপলোড হৈ থাকিব না ভিডিওটো তো ভিডিও ষ্টাৰ্ট অলপ দেৰিকে কৰিম ইয়াৰ হেলমেটৰ অৱস্থা দেখিছা না পুৰা লেতেৰা হৈ আছে একদম চাফা কৰিব লাগিব এটা পুৰা ধূলি হৈ আছে তো বলক নাৰাঙ্গীলৈকে যাওঁ চাফা কৰিলো আগত দেখাই আছো আৰু পিছত গাইস ৰখোতে কেইটা বাজি গৈছে শুনে যা 6টা এই 6টা বজাত এইটো ফাৰ্ষ্ট অৰ্ডাৰ কি কবি ৰেষ্টুৰেণ্টৰ ফটো লাগে মানে ৰেষ্টুৰেণ্টৰ ফটো কাই আপলোডে দিয়া নাছিল ইয়াৰ পৰা ফটো মাৰ দিম লৈ ল'ব নল'লে নাই 1 সেকেন্ড लो सबमिट कर दियो बाकी ले लोग नलले নাই 6 মিনিট যাবা কত লাগে তাকো চাই দিও কি কম দি জানা পানি খাই দিবলে ডাউনটাউন ইউনিভার্সিটি গাইস ডাউনটাউন ইউনিভার্সিটি যক 50 টাকা দেখাইছিল কিমান দিয়ে দেখাই দি আছো আপোনালোকক গাইস অৰ্ডাৰ পিক আপ কৰি ললো ইটা দিব যাব লাগিব ডাউনটাউন ইউনিভার্সিটি গেট বলক দিয়াও কিমান পাও দেখাই দি আছো এইটো কাস্টমাৰ যাই আছে এটো ক্যাশ অন ডেলিভারি আছে এটো পইচাটো লৈ ললো ক্যাশ লৈ ললো ডেলিভারি মাৰি দিও কিমান পাও দেখাই দি আছো পুৰা 5 ষ্টাৰ ৰেটিং 5 ষ্টাৰ ৰেটিং দিয়াটো হ'ব আছে 51 দিছে 50 দেখাইছিল 51 দিছে কান্দো গাইস মানে কি আছে 167 দেখাইছে হা জিপেট 23 টাকা ঘুৰাই দিলো মই আৰু ৰখি আছে এইটো পইচাটো লাগে টাকা আৰু মানে দিকে আৰু লাগে মানে আৰু তাক গাইস নাৰাঙ্গী পৰা মানে পানীহেৰি পৰা আহি মাত্ৰ আহি পাইছো মাত্ৰ এটা যাব লাগিব 1 সেকেন্ড ফোকাস লো না রুদ্রাক্স কুন্দ্র এই অ্যাপার্টমেন্ট হয় এইটো রুদ্রাক্স অর্ডার পিক আপ কৰি ললো এই তাতে এইটো তিতা জবৰা পিক আপ কৰিছিলো সেকেন্ড ফোকাস লো তিতা জব পিক আপ কৰিছিলো তাৰ পৰাই এইখন গাড়ীখন ক'ত ৰাখছে মই কেনেকৈ ওলাম গাড়ীখন এতিয়া মানে কেনেকৈ ৰাখি দিছিল মাত্ৰ হেই কৰিছে কি হ'ল পুৰা ঘূৰাব লাগিব দিয়ক ডেলিভাৰ কৰি দেখাই আছো কিমান পাও গাইস অৰ্ডাৰ দি থৈ আহিলো এতিয়া ডেলিভাৰ মাৰি দি আছো চাই লওক কিমান পাও নেট টু স্লো 5 ষ্টাৰ ৰেটিং submit
63 খুব কম দি আছে ইমান মানে এই বহুত দূৰৰ পৰা অহা নিচিনা লাগে মানে কি ক'ব আৰু যি দিছে আৰু হ'ব দিয়ক গাইস অলপ টাইমৰ কাৰণে ব্ৰেক লৈ লৈছো এইটো চাওক 7 মিনিটত কৰি অলপমান বেছি ব্ৰেক ল'ম মানে এইটো এতিয়া গীতটো ইনকমপ্লিট যাব আৰু অলপ থোৰাসা ব্ৰেক के बाद मिलते हैं गाइस যেহেতু গোটা ৰাতিটো মাৰিম বুলি ভাবিছো ভাতটো খাই লও মানে এইখিনতে হোটেল এখন আছে ইয়াৰ এইখিনি মানে জমেটো মাৰা লৰাবিলাকে চিনি পায় কিবা বড়ো কিচেন নেকি বড়ো নাজানো কিবা কিচেন চাগে বড়ো কিচেন নে কিবা লিখা আছিল চাব লাগিব দেখাই আছো ৰব মই পাৱাৰ বেংক আৰু এইটো লৈ লও একেবাৰে চাৰ্জ দিলম মোবাইলটো এই সত্য আহি আছে বোলে হিও ভাত খাই লৈ দুদিন হল বোলে ভাত খোৱা নাই কিনকা জিয়াই আছে আৰু তেও চেহেৰা লৰাৰ গাহৰি নিচিনা দেখা পায় নাখায় ভাতে নাখায় তেও গাহৰি নিচিনা দেখা পায় লৰা এক সেকেন্ড পুরা টেবুলটো লৈ লও মানে গা ধুবা লাগিব কাৰবাৰ ৰুমত ওটা ৰাতিটো দিনটো থাকিম না এক টাইম জাগে কাৰবাৰ ৰুমত গা ধুবা লাগিব তো হিটোৰ কাৰণে লৈ লৈছো মানে হেৰি এখন লৈ আইছো কি কইতো সাড় এখন লৈ আইছো এইখন হোটেলখন এইখন বড়ো হোটেল মাছুম বড়ো হোটেল এইখন দিয়ক ইও আহিলক তো ক'ত পাইছা খালপতি দোকান খালপতি কলে চিনি পাই ন সবে খালপতি কলে সবে চিনি পাই গৈছে চাগে এইটো টাইম কেটা হৈছে এই মিনিমাম আৰু 9টা পৰা ষ্টাৰ্ট কৰিব লাগিব যেনকা 2 ঘণ্টা গেপ আৰু ব্ৰেক বুলি ধৰি লওক হিটো মোৰ কাৰণে গাইস এক সেকেন্ড অনলাইনটো হৈ লও মই ভাত খাই আছিলো এইটো এক সেকেন্ড ফোনত কথা পাতি আছো হা এইটো 8:25 হল মাৰ দিয়া অনলাইন মাৰি দিলো অনলাইন হৈ গলো এতিয়া অৰ্ডাৰটো বা কেতিয়া লাগে সেইটোৱে মেইন কথা লাগি যা না 1 2 3 লাগি যা দে লাগিলে দেখা আছো দে না লাগে চাগে গাইস কেটা 8:25 অনলাইন হৈছিল এই 8:25 8:27 হল এয়া লাগি গল পাৰা JBS খ্ৰীষ্টান বস্তি চিনিয়ে পাও পিক আপ কৰিব লক ক'ত দিবা লাগে সেইটো দেখাই দি আছো তো চলো গাইস অৰ্ডাৰ হৈ গল পিক আপ এটো যাব লাগিব বৰমতৰিয়া এইটো লোকেশন 40 টকা দেখাইছিল কিমান দিয়া চাও যায়কে বলক গাইস অৰ্ডাৰ দি থৈ আহিলো এতিয়া জাস্ট ডেলিভাৰ মাৰা কথা এটো ডেলিভাৰ মাৰিলো এই ভিতৰ সোমোৱা নাই গাড়ী বাহিৰতে থৈছো এখন গাড়ী এই বাহিৰতে থৈছো ভিতৰ সোমোৱা নাই 5 ষ্টাৰ ৰেটিং দি দিও 40 দেখাইছিল 45 তে ঠিকে আছে চলি গলে হল খালি এই ৰে 5.5 কিলোমিটাৰত 45 টকা 10 টকা এটা কম দিছে গাইস তে হ'ব দিয়ক কি কম আৰু গাইস ডেলিভাৰ মাৰছিলো মাত্ৰ আৰু লাগি গল কোলা एक्सेप्ट कर दो जाके पिकअप करके देखा आसो किमान दूर जाबा लागे कोत जाबा लागे गाइस ऑर्डर कर ललो पिकअप एतु मार दिलो अकाउंट एतु जाबा लागबो 1 सेकंड पे फोकस न पड़े रे अकाउंट दे 1 सेकंड एतु আমার এলেন গাইস আমার এলেন বলো কই বেলতলা লোকেশনটা চাই লক এটা ফোকাস নপরে এক সেকেন্ড এই আছে বেলতলা যাব লাগিব বলক ডেলিভার মাৰি দিও কিমান পাও চাই লও গাইস অৰ্ডাৰটো দি দিলো এইটো ডেলিভাৰ মাৰি দিলো 5 ষ্টাৰ ৰেটিং 37 মজা দিছে এইটো অৰ্ডাৰ লাগিলে কিন্তু এমাউন্টটো দেখুৱা নাই কেনকুৱা ৰিসিভ কৰো এমাউন্টটো দেখাব ৰখি দিব অলপমান টাইম লিফটত আছিলো না সেইটো কাৰণে দেখুৱা নাছিল এইটো একসেপ্ট বলক পিক আপ কৰবা এইটো গাইস মেট্ৰো হস্পিটেল আৰু এইটো সিটি হস্পিটেল ডেলিভাৰী মাৰি দেখাই দিও কিমান পাও 1 সেকেন্ড to delivery 5 star এটা 5 star 45 41 এ এনেকুৱা দিব লাগে
কিলোমিটাৰ এডভাইচ দিব লাগে কেতিয়াবা কিলোমিটাৰতকৈ কম দেখাই দিয়ে তেতিয়া মাথা চাথা বেয়া হৈ যায় আৰু এইটো টপিটো যে গাইছ ঠাণ্ডা লাগে খুলিলে মানে সেইটোৰ কাৰণে পিন্ধি থাকোঁ এই ফটো খুঁজছে ফটোটো দি লওঁ দিয়ক আৰু অৰ্ডাৰ লাগিলে দেখাম মনে 12টাৰ পিছত ফাৰ্ষ্ট অৰ্ডাৰ লাইক গ'ল 12টাৰ পিছত ইয়াকেইটা দিবা যাম 1 ছেকেণ্ড একচেপ্টটো কৰি লওঁ আগত চিনিয়ে পাওঁ এটা হটস্পট এইখিনিতে দুটানো মাৰিকে দি আহোঁ আৰু দি আহোঁ নহয় লৈ আহোঁ দ্য বিৰিয়ানী হট 6 মাইলৰ ওচৰত মানে 6 মাইলৰ যে চাইডৰ ৰাস্তাটোতে যাই যে কিন্তু নতুনকৈ মানে বছৰ হ'ল চাগে খোলা আমাৰ ইফালৰ বেতলা জন নপৰে না বহুত ৰেয়াৰ কম লাগে অলপ পিক আপ কৰিব যাওঁ গাইছ লোকেশ্যন আহি পালোঁ এইটো ফ'কাছ পৰা নাই ৰে লাইটটো জ্বলছে না নাই কিয় বা 1 ছেকেণ্ড হা এই ভিডিঅ' ক্লিপ এটা লৈ আছোঁ গাইছ লোকেশ্যন আহি পালোঁ এইটো দ্য বিৰিয়ানী হট এইটো ৰিচটো মাৰি দিওঁ 6 মিনিট লেট মানে 6 মিনিট লেট নহয় 6 মিনিট ৰখিব লাগিব ৱেইটিং টাইম 6 মিনিট ক'ত যাব লাগিব খালি গুৱাহাটী লিখা আছে লোকেশ্যনটো চাই দিওঁ এইটো পিক আপ যেতিয়া কৰিম পিক আপ কৰাৰ পিছতে গোটাই ডিটেইলছ লিখা থাকিব ক'ত যাব লাগে কিমান হাউচ নম্বৰ কোনটো ফাকত যাব লাগে পূৰা টোটেল লিখা থাকিব এইটো ত্ৰিবেণী পথ এইটো ত্ৰিবেণী পথ মানে এইদিকে যে আলি আহমেদ ফখৰুদ্দিন আলি আহমেদ ৰোড যে এইটো পাঞ্জাবাৰী চাইড তাতে যাব লাগিব দিয়ক পিক আপ কৰিকে ডেলিভাৰ কৰি দেখাই আছোঁ কিমান পাওঁ বাকী তই আহিবি না হেল্ল' হয় দিবংকৰ দা আহিবি না তই এইখিনিতে পাঞ্জাবাৰীৰ ওচৰতে বেছি দূৰ নহয় 6 মাইলৰ ওচৰতে আহিবি না নাই বেয়া এই দীপাংকৰ দা আহি আছে গাঁৱৰে দাদা মানে মোৰে দাদা আৰু দিয়ক লগ পাই আছোঁ জিৰ' নহয় ৰ মাৰাই নাই উঠবা চাই সেইটো নাজানো আৰু এক্সট্ৰা কিমান লৈছা এইটো দাদা মিলাই দিব নকা মই শিকাম দে মোৰ মাৰা এক্সপিৰিয়েঞ্চ আছে না মই শিকাম দে এইটো মোৰ দাদাই হয় এইটো মোৰ এতিয়া কি ৰেপিড' উবেৰ মাৰি আছে মজাক তোৰ নাম্বাৰটো দি দিবি তোৰ নাম্বাৰটো কেপশ্যনত দি দিম ভাড়া লগা হ'লে ডাইৰেক্ট কণ্টেক্ট কৰিবা নেকি গুৱাহাটী কম ৰেটত এক্সট্ৰা ভাড়া নোখোজে বোলে নতুন নিয়ম মানে নতুন ল'ৰা না পুৰা ঠগাই ঠগাইকে লৈ যাব পাৰিব য'তে নহওক গুচি যাব দেই মই অৰ্ডাৰ আছে মই দি থৈ আহোঁ অৰ্ডাৰটো দি থৈ আহি গাইছ অৰ্ডাৰ ফাইনেলি হেণ্ড অভাৰ ডেলিভাৰ কৰি দিওঁ 1 ছেকেণ্ড এপটো অন হোৱা নাই মানে শ্ল' মাৰি আছে এইটো আহি গ'ল 5 ষ্টাৰ ৰেটিং পুৰা 5 ষ্টাৰ ৰেটিং দি দিলোঁ কিমান দেখাইছিল কিমান দিলি ঠিকে আছে আৰু অৰ্ডাৰ লাগি গ'ল 110 টকা কলকাতা দাম বিৰিয়ানী হাউচ একচেপ্ট এইটো এতিয়া ৰিচ মাৰি আহিব লাগিব উপায় নাই মানে দীপাংকৰ দাদাও ৰখি আছে চাহ খাম বুলি প্লাছ ইয়াকো মাতি দিলোঁ সত্যকো মাতি দিলোঁ কি কৰোঁ চাওঁ আগত পিক আপ কৰি লৈ আহোঁ বলক গাইছ অৰ্ডাৰ হৈ গ'ল পিক আপ যাব লাগে ক'ত চাওকচোন একদমবাৰে মানে ঘৰৰ চাইডে পঠাইছে মানে কি ক'ম মানে এইটো টাইমত মানে সেইটো চাইডে পঠালে মানে আহিব ইচ্ছা নাযায় মানে ঘৰৰ চাইডে পঠালে মানে আৰু এটা ভাল হৈছে মানে চাহ খাই আহিব পাৰিম অলপ টোপনি লাগি আছে চাহ খালে নিচাটো ফাটি যাব চৰি কি ক'বা ধৰোঁ কিবা মদ খাই লৈছোঁ নেকি মই নিচা ফাটি যাব যায় টোপনি ফাটি যাব কি হ'ব মানে কেমেৰাটো ওলালে মানে কি বুকি পাম গমেই নাপাওঁ আৰু এইখিনিতেতো ভাল দোকান এটা আছে গমেই পাই চবে চাহৰ লাল চাহৰ মজা লাল চাহ বনাই দীপাংকৰ দা গুচি গ'ল ৰখোতে এইটো অৰ্ডাৰটো লাগোতে ইমান টাইম লগাই দিল দিওঁতে দীপাংকৰ দা গুচি গ'ল সি আৰু ঘৰে পায় আৰু
ৰখিম বুলি কৈছে লাহে লাহে যাই আছো বুলি আৰু চৈত্যটো সি যাই আছো মদঘৰীয়া তো বলক মই যাওঁ কেইটকা পাওঁ দেখাই দিম আগত চাহ খাম নহয় আগত ডেলিভাৰ কৰিম তাৰপিছত চাহ খাম কাৰণ ডেলিভাৰী লোকেশ্যনটো প্ৰথমতে আছে তাৰপিছত চাহৰ দোকানটো পাম আগত ডেলিভাৰ কৰি লওঁ গাইছ অৰ্ডাৰ ডেলিভাৰ পুৰা ৰাস্তাৰ মাজত মানে ৰাস্তাৰ মাজত দি ষ্টাৰ্ট কৰিছোঁ কেছ অন ডেলিভাৰী আছিল পইচাটো লৈ ল'লোঁ একাউণ্টত এইটো ডেলিভাৰ মাৰি দিওঁ কেইটকা পাওঁ দেখাই দি আছোঁ চৈত্য ক'ত আছা 150 টকা বঢ়িয়া মানে 111 টকা দেখাইছিল 150 টকা দিছে লাভলি এতিয়া চাহ খাব যাম বাকী দীপাংকৰ দাদা ঘৰত গুচি গ'ল লাহে লাহে লেকচাৰ মাৰি মাৰি চাহ লৈ ল'লোঁ এইটো আমাৰ ফেমাছ চাহ দোকান ডেইলি মানে এতিয়া চাহ খাওঁৱে মানে এইদিকে আহি পেলাই দিয়ক চাহটো খাওঁ আৰু পূৰা ষ্টাৰ্ট লাগি যাওঁ আৰু পাইছে ৰাতিখন ফাৰ্ষ্ট টাইম মানে এনেকুৱা KFCত অৰ্ডাৰ মানে ৰেডি পাইছোঁ মানে ৰেডি দিও দিছে মানে পিকআপটো মাৰি লওঁ যাব ক'ত লাগিব ৱেডিং ৰিজৰ্ট মানে ঘৰৰ চাইডে আৰু মানে কি কম খালি খালি আহি মানে গ্ৰেভি হাউচ পাইছিলোঁ তো গ্ৰেভি হাউচৰ পৰা হা এই ল'ৰা হিৰো কি নামটো কি হা পৰশুন কি আছিল এইটো মই খালি খালি আহি গ্ৰেভি হাউচে পাইছোঁ তো গ্ৰেভি হাউচৰ পৰা লাগিছে ইয়াতে বৰবাৰী KFC তো বৰবাৰী KFCৰ পৰা এতিয়া আৰু যাই আছোঁ ঘৰ চাইড কি কম ছেকেণ্ড মধ্য বল লাগে দেই এইটো খুলিবৰ কাৰণে তো বলক কিমান দিয়ে মানে দেখাইছোঁ মানে দেখাই দিম আৰু কিমান দিয়ে গাইজ KFCত অৰ্ডাৰ দিকে মানে KFCৰ অৰ্ডাৰটো দিকে এই গ্ৰেভি হাউচ আহি পাইছিলোঁ এই ৰখোতে এতিয়া 4টাই বাজি গ'ল কি হ'ব তাৰপিছত ইয়াৰ লগত চেলেঞ্জ লাগিছিলোঁ চেলেঞ্জটো হাৰিলোৱে আৰু বুলি ধৰিলোঁ ডিক্লাৰ দিলোঁৱে মই আৰু কেইঘণ্টা আছে আৰু 3 ঘণ্টাতনো কি উখাৰি ল'ম ইয়াৰ চাচোন আৰ্নিংটো দেখাই দি আৰ্নিং একো নাই তাতকৈ কম আৰ্নিংটো দেখাই দি 426 আৰু মোৰ চা তাৰ লাগছে এইটো 25 টকা মোৰ লাগছে 63 তাৰ লাগছে মোৰ লাগে 25 টকা ইয়াৰ লাগছে 63 আৰু 3 ঘণ্টা আছে 3 ঘণ্টা পিছত ইয়াৰ 12 ঘণ্টা কমপ্লিট হৈ যাব ইয়াৰ 12 ঘণ্টাৰ লগত চেলেঞ্জ লাগিছিলোঁ মানে কাৰ বেছি হয় তো ই ভাত খুৱাব বোলে এতিয়া যোন হাৰে সি খুৱাব তোক মই ভিডিঅ'টো দেখাই দিম আকৌ একবাৰ যদি সন্দেহ আছে নাই যাই জিকে সি খুৱাব হাৰা মানটো কি খুৱাব সেইটো কওক গাইজ হাৰা মানটো কি খুৱাব পিছে এক কাম কৰিম পইচাটো মই দিম তই পইচা খৰচ কৰিব তই খালি ভাতৰ হোটেল বিচাৰিব লাগিব হ'ব দে হ'ব চেলেঞ্জ চেলেঞ্জ 7টা বজাত ভাতৰ হোটেল গাইজ এইটো হেভি চেলেঞ্জ এইটো চেলেঞ্জ অৰ্ডাৰ দি দিম অৰ্ডাৰ থালি অৰ্ডাৰ দি দিম হোটেলত বহি খাম দুজনে তই ক্লাউড কিচেনত যাই বহি খাম কি ডাঙৰ কথা আছে ন তই বিচাৰ দে কোনটো ক্লাউড কিচেনত ভাত বনাই এই মহতা বাদ দিয়ক এইটো অৰ্ডাৰটো যোনটো KFC পৰা যোনটো অৰ্ডাৰটো দিছিলোঁ এইটো 132 বঢ়িয়া দিছে কিন্তু সেই ঘৰৰ পৰাই খালি আহিব লগা হৈছে আৰু দুবাৰ ঘৰৰ পৰা খালি আহিছোঁ এনেকুৱা টাইপৰ এইটো ঘৰত ডেলিভাৰ কৰি দিলোঁ এতিয়া চাওঁ কিমান পাওঁ বেছি নহয় 200 মিটাৰমান যোনটো ৰেষ্টুৰেণ্টটো তাৰ পৰা 200 মিটাৰমান ডিষ্টেঞ্চ টোটেল ডিষ্টেঞ্চ 1 কিলোমিটাৰ দেখাইছে 1 কিলোমিটাৰ নহয় কিন্তু দিয়ক নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ তাৰ আগতে মোৰ লগৰটোৰ লগত এটা স্কেম হৈ গৈছে বলক যাওঁ আৰু শুনো তাৰ লগত কি স্কেম হৈছে এই গ্ৰেভি হাউচতে আছে আহি পেলাই গ্ৰেভি হাউচ এতিয়া মানে জোচে নোহোৱা হৈছে মানে কামটো কৰিব ইচ্ছা নাই মানে এনেকুৱা হৈ গৈছে মানে চেলেঞ্জটো লৈ থৈছোঁ তো সেই চেলেঞ্জৰ কাৰণে কৰিব লগা হৈ আছে এনেকুৱা টাইপ হৈ গৈছে এতিয়া টাইম হৈছে 1 ছেকেণ্ড ওলাইকে চাই দি আছোঁ এইটো 4:30টা টাইম স্কেম হৈছে ইয়াৰ লগত সেয়া বহি আছে সঞ্জীৱ দেখাই দিবা কি হৈছে তোমাৰ লগত ইয়াৰ লগত মানে খালি স্কেম হৈ থাকে বোলে কালিও স্কেম হৈছে আজিও স্কেম হৈছে দেখাই দি কি স্কেম হৈছে
এইটো অৰ্ডাৰ সেই পৰা নিলো কি বুলি কয় হেঙেৰাবাৰীৰ পৰা নিছো নি কিনে তোমাৰ দিলো মই বাঘৰবাৰী মোটামুটি ইয়াৰ পৰা 9 কিলোমিটাৰ ডিষ্টেন্স এইটো স্কেম কি লগাই দিছে চাচোন মানে কাৰি খাইছে আৰু হেনেকুৱা টাইপৰ হি লগাই দিছে পেমেন্টটো কাস্টমাৰ পেমেন্টটো কৰিছে পেমেন্টটো কৰা মোটৰে স্ক্ৰিনশ্বট আছে ফটো মাৰি লৈ আহিছো ডক্টৰটো সম্পূৰ্ণ জমেটৰ পেমেন্ট আপডেট লোৱা নাই কিন্তু লাষ্টত পেনাল্টিটো মোটাৰ লগত দিছে ইনচেন্টিভ 200 টকা মাৰা গ'ল অৰ্ডাৰ ভ্যালু 100 টকা মাৰা গ'ল কি কম জমেটো গাইস ইয়ৰ কাৰ্ডৰ পৰা লৈ আহিছিলো এক সেকেন্ড গানটো বজাই আছে গানটো অফ কৰি লও ইয়াৰ কাৰ্ডৰ পৰা লৈ আহিছিলো এইটো লোকেশন মানে ইয়াৰ অপজিটত এই চিৰি দি মানে উঠি যাব দিছে মানে এতিয়া কি খুচকাৰি ডেলিভাৰি কৰিম গাড়ী এৰি দিও হেই কৰো তুমি জব ছৰটো নেকি দিয়ক মহত বাদ দিয়ক ডেলিভাৰ মাৰি দেখাও দিয়ক কিমান পাও 5 ষ্টাৰ ৰেটিং যিমান যি হলো 5 ষ্টাৰ ৰেটিংটো দিয়ে খুচকাৰি গৈ আহি যাও ওপৰত এইটো কি দিছে চাচোন 11 কিলো 11.5 কিলোমিটাৰৰ 80 টকা কমসে কম 100 টকাটো দি ভাই 100 টকাটো দি কমসে কম কি কম মোৰ আইফোনটোত চাৰ্জ নাই চাৰ্জ কম আছে অলপ কমকে শর্ট লম হা অর্ডার এটা লাগছিল এটো পিক আপ কৰি ললো বাৰু এখন ৰেষ্টুৰেন্ট 24/7 খোলা থাকে চাগে দেখাই দিও লোকেশনটো ক'ত যাব লাগিব আইফোনত চাৰ্জ একদম বাৰে নাই মিন বহুত কম আছে এই সব নাৰাঙ্গী বিৰকুচি যাব লাগিব মানে ঘৰৰ সাইডে ফোনটো চাৰ্জ দিলো আহো নেকি দুটা ফোনো চাৰ্জ দিলো আহো নেকি পাৱাৰ বেংকটো চাৰ্জ দিলো আহো বুলি ভাবছো বাকি চাৰ্জ যাব লখৰা স্যার চাৰ্জ যাব লখৰা কেটা বজাত অফ কেটা বজাত লবি অফ কেটা বজাত লবি মই যাম নাৰাঙ্গী মই ঘৰৰ ফালে নাজানো 5 বাৰ মান গলো আজি 5 বাৰ মান বাকি কেটামান বাৰ ভিডিও কৰা নাই দিন 2-3 বাৰ ভিডিও কৰা নাই কি আছিল তো কেটা বজাত অফলাইন কেটা বজাত হবি নিজে অফলাইন কৰি দিব 7টাত তো পইচা ডিপোজিট কৰা নাই চ্যালেঞ্জ মারা গল আরে 10 ঘন্টা রব না 12 ঘন্টা নহলি 9টা রব লাগছিল 7টা কি গো 10 ঘন্টা হল খালি 10 ঘন্টার ক্যালকুলেশন তো করিম 10 ঘন্টা কি 2 ঘন্টা যদি মই হারাই দিবা পারো তো কি কয় যদি 2 ঘন্টাত মই হারাই দিবা পারো তো মোর কথা নাই মই জেংকে হল মই হাল্লিও একসেপ্ট করিম জিতলিও একসেপ্ট করিম ওকে হারাই দিম নেকি চ্যালেঞ্জ তো জিতি দেখালি নাই মোর ফোনটো চাও মই তার মোবাইলে চার্জ নাই নহলে কল লৈ কিন্তু মই চার্জ আছে মোবাইল গাইস লোকেশন আহি অর্ডার কি আছে হ্যান্ডওভার কৰি আহিলো অলমান আগবাঢ়ি আহিছো মানে পাহৰি গৈছিলো ভিডিওটো ক্লিক কৰিবা এইটো দিছে চাওক 11 কিলোমিটাৰত 87 কি কৰি আছে আজিও নিদিব এনেকৈ দিব মোক আজি গম পাও গৈছে যেতিয়া বেছি দিয়ে তো বেছি দিয়ে যেতিয়া কম দিয়ে তো কমেই দিয়ে এটা কি কৰো ভাবি আছো 70 ৰুমত যাও মোবাইল চাৰ্জ দিব না ঘৰত যাও মানে 70 ৰুমত গলে মোবাইল পাৱাৰ বেংক দুটা মোবাইল আইফোনটো আৰু স্যামসাংটো দুটাও চাৰ্জ দিয়া হ'ব পাৱাৰ বেংকটো চাৰ্জ দিয়া হ'ব কিন্তু ঘৰত গলে এটা কৰিকে দিব লাগিব টাইম লাগি যাব তো চাও কি কৰো দেখাই আছো বাৰু মোৰ মানে একদম বাৰে বেটাৰী লো এইটো সব 7% মাত্ৰ চাৰ্জ উপায় নাপায় মানে তিনটাও লগাব লাগিব না মোৰ তাতটো এটাই চাৰ্জাৰ আছে এটা চাৰ্জাৰ লগতে তিনটাও দিও এই চাৰৰ তাত মানে গটাকিটা একেবাৰতে তিনটাও একেবাৰে লগাই দিম মোৰটো লগাই লম মানে মই মানে গা পা ধুই অলপমান বাগৰি দিম 1 ঘন্টা মোবাইলটো চাৰ্জ হোৱা লাগি গাড়ীত ঘুমাই দিও নাই তোৰ ঘুমাব লাগা আছে কি নকৈ থাকা ব্যাকগ্ৰাউণ্ডত খালি ডিস দি থাকে ৰিক্সা নাম নহয় ই ব্যক্তি চেপ্তা মনে দিছে ঘুমাই তোৰ নিজৰ ফালে ঘুৰছন কেমেৰাটো সব মিছা অর্ডার না লাগিলে এটো রেস্ট লমে বেগৰ চেহাৰা আছে কি বাল ঘুমাই গাড়ী মনে দিছি বেগ অর্ডার না লাগিলে রেস্ট লমে না হেতু ৰেষ্ট নহয় এটো ঘুমা বুলি কয় মই বাদ দিয়ক মোবাইলটো চাৰ্জ দি অলমান মই ৰেষ্ট লো তাৰ পিছত আৰু চ্যালেঞ্জটো ষ্টাৰ্ট কৰিম আৰু অলপ ব্ৰেক লও বুলি ধৰি লওক আৰু 2 ঘন্টা 7টা পৰা অফলাইন হৈছিলো মই এতিয়া বাজছে 45 তাৰ পিছত অকল 45 নহয় 7:45 মই এটা কথা কওঁ না তোৰ ডিউটি টাইমত কে ব্ৰেক টাইম বাঢ়ি যাব
মই বাঢ়াই দিম ডিউটি টাইমটো বাঢ়াই দিম গাইজ ডিউটি টাইমটো বাঢ়াই দিম টেনশ্যন নল'ব 1 ঘণ্টা মই এতিয়া মোবাইল চাৰ্জ দিম তাৰপিছত দেখাই আছোঁ আপোনালোক এই গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' মানে সেনেকুৱাই ক'ব লগা হ'ল এই ইয়াক চৈতানক উঠাব ক'লোঁ উঠাই নিদিল মানে এডিট কৰি কৰি মানে সি নিজে ঘুমাই থাকিল মানে কেইটা বজাত অফলাইন হৈছিলোঁ 7টা বজাত অফলাইন হৈছিলোঁ চাগে 7টাৰ পৰা 1 ছেকেণ্ড 7 8 9 10 11 12 5 ঘণ্টা গেপ গ'ল 5 বেলে 7 আৰু 7 ঘণ্টা এক্সট্ৰা মাৰ্ক দিব লাগিব সেনেকুৱা টাইপ হ'ল চেলেঞ্জত এইটো চাই লওক লাষ্ট টিপছ কেতিয়া মাৰিছিলোঁ এয়া 6:30 7টাৰ পৰাই অফলাইন হোৱা নিচিনা হৈছে 7টা বজাৰ গিগটো সেই গৈছে তাৰপিছত অৰ্ডাৰ এটা লাগছে এইটো মিল বক্স মানে গ্ৰেভি হাউচত অৰ্ডাৰ এটা লাগছে বিৰাট মানে টোপনি লাগিছে টোপনি গুচি গ'লোঁ বলক অৰ্ডাৰটো পিক আপ কৰিব যাওঁ তাৰপিছত চাহ খাম চাগে হেৰি ৰিচ মাৰি চাওঁ কিমান টাইম লাগে চাহ খাম চাগে পূৰা গা পা ধুইকে ৰেডি হৈকে ওলালোঁ মাত্ৰ কেইটা এইটো চাওক 1 বজাৰ পৰা গিগটো বুকিং কৰা খাইছিল মানে দাউৰিতে সেই নকৰিলোঁ আৰু নেৰে খালোঁ গিগটো অকল 1 বজাৰ গিগটো বুকিং কৰা আছে তাৰপিছত গোটাকেইটা লৈ লওঁ দেখাই দি দিছোঁ গোটাই গিগ লৈ লওঁ একেবাৰে এয়া অকল এটা পৰা লোৱা আছে মানে দাউৰি উঠছোঁ মাত্ৰ 5 মিনিট আছিল নেকি তাতে উঠছোঁ মাত্ৰ 5 মিনিট 1 বাজিব 5 মিনিট আছিল তাতে উঠিছোঁ এইটো গিগবিলাক লৈ লওঁ গোটাই এইটো মিছ যাব নিদিওঁ আৰু এইটো মিছ গ'লে অপশ্যনে নাই আৰু মানে ইনচেণ্টিভটো মাৰা যাব না এইটো মিছটো যাবাই নিদিওঁ একেবাৰে সেইকাৰণে পূৰা লৈ লৈছোঁ গোটাই বাকীখিনি ফিল আপ কৰি দিম দিয়ক অৰ্ডাৰটো ৰেডি মাৰিছে পিক আপ কৰিব যাওঁ বলক গাইজ অৰ্ডাৰ হৈ গ'ল পিক আপ মানে থৈ দিওঁ ইয়াতে উঠি আহিব মানে মই গা পা ধুইকে পূৰা ফিট ফাট হৈকে মানে আৰু অলপ ৰেষ্ট লৈছিলোঁ মানে বাগৰটো মই অৰ্ডাৰ লাগিলে ওলাই আহিম বা চাহ খাব ওলাই আহিম বুলি ভাবিছিলোঁ এইটো মানে 1 ছেকেণ্ড পিক আপ কৰিলোঁ ক'ত যাব লাগে দেখাই দি আছোঁ মানে 20 টকাৰ অৰ্ডাৰ হয় 20 টকাৰ অৰ্ডাৰে উঠাই লৈ আহিছে মানে কি ক'ব মানে বাধ্য আৰু এনেকুৱা টাইপৰ একো নাই অৰ্ডাৰটো দিলোঁ ভালেই হৈছে উঠাই লৈ আহিছে 20 টকাৰ অৰ্ডাৰ গাইজ অৰ্ডাৰ হৈ গ'ল হেণ্ডঅভাৰ এইটো কি আছিল এইটো কেছ কালেকশ্যন আছে একাউণ্টত লৈ লৈছোঁ মাৰ দিলত ডেলিভাৰ এইখিনিতে হৈছে আৰু এইটো ৰেষ্টুৰেণ্টটো বেছি দূৰ নহয় 5 ষ্টাৰ ৰেটিং দি দিওঁ কিমান পাওঁ দেখাই দি আছোঁ 20 টকাই দেখাইছে 20 টকাই দিব এয়া 20 টকা দেখাইছে 80 কিমান শুই উঠাই লৈ আহিছে শুই অলপ বাগৰি আছিলোঁ উঠাই লৈ আহিছে এইটোৰ কাৰণে ভাল হৈছে আৰু দিয়ক এতিয়া কিবা এটা খাই লওঁ ৰ'ব গাইজ কিবা এটা খাই ল'ম বুলি ভাবিছিলোঁ অৰ্ডাৰ এটা লাগছে আৰু চিনিয়ে পাওঁ ইয়াক কিন্তু 6 কিলোমিটাৰত 77 মজা আধা কিলোমিটাৰ পিক আপ আছে বলক পিক আপ কৰিব যাওঁ এইটো লোকেশ্যন 1 ছেকেণ্ড ৰিচ মাৰি দিওঁ মানে ইমান জোৰকৈ ক'ব নোৱাৰি মানে এই নইজবিলাক ইমান মানে ছাইডত মানে ইমান বেকগ্ৰাউণ্ডত ইমান বাজি আছে কি ক'ম আৰু মই জোৰকৈ ক'লে মানে চাগে আৱাজটো যাই নাপাই চাগে মোৰ ভুল নহয় এইটো জোৰকৈ কওঁৱে মই এইখিনিয়ে মাত মোৰ এইটো 3 মিনিট আছে আৰু 3 মিনিট ৰখিব দিছে যাবা ক'ত লাগিব লতাশিল উজান বজাৰ বঢ়িয়া তাতে মানে চিনাকি দোকান আছে মোৰ ভাত খোৱা মানে চিনাকি দোকান মানে কি খাওঁ আৰু ৰেগুলাৰ কাষ্টমাৰ মই তাতে ভাত খাই লওঁ মজা ভাত বনাই খোৱা নাই কি নাম আছিল নেকি তাতে কলপাত আছিল আৰু কিবা এটা দেখাই দিম বাৰু এইখিনিতে আছে পিক আপ এই ৰেডি মাৰিছে এয়া ৰেডি এইটো লোকেশ্যন মানে হাউচ নম্বৰ 51 ডেলিভাৰ কৰি দি আছোঁ এইটো মানে জোৰকৈ আৱাজটো নোলায় কিয় বা এয়া 77 দেখাইছিল 78 দিছে মজা ক'ত বা কিবা আৱাজ কৰি আছে গমেই পোৱা নাই মানে এই অৰ্ডাৰ লাগি আছে 6.6 কিলোমিটাৰত 77 এই অৰ্ডাৰ লাগি আছে মজা ম'ম' ঘৰ বঢ়িয়া এনেকুৱা অৰ্ডাৰ দি থাকিলে একো নালাগে আৰু এইটো বঢ়িয়া দিছে কিন্তু এইচোন কালি বেয়া দি আছিল আজি বঢ়িয়া দি আছে 6.6 সাড়ে 6 কিলোমিটাৰত 80 টকা মজা আৰু এদিকে 1 কিলোমিটাৰ পিক আপ ম'ম' ঘৰ চিনিয়ে পাওঁ
বলক পিকআপ কৰিব যাওঁ মানে ইমান দেখাই নাথাকো বেছি দেখাই থাকিলে মানে বহুত দীঘল হৈ যাব ভিডিঅ'টো তো এইটোৰ কাৰণে অলপ ৰেষ্ট লৈ দেখাই আছো ঠিক আছে দিস ইজ দ্য লোকেশ্যন মানে কাষ্টমাৰৰ ঘৰ ৰিচ মাৰি ডেলিভাৰ কৰি চাওঁ কিমান পাওঁ ৰিচ মাৰিলোঁ পেমেন্ট কৰা আছে 5 star ৰেটিং দি দিওঁ মজাকে 8577 পইণ্টত মানে 7.7 কিলোমিটাৰত 85 এনেকা দিলে একো নালাগে আৰু মানে কি লাগে কচোন এনেকা দিলে দিয়ক আৰু নেক্সট অৰ্ডাৰ দেখাই আছো গাইস জমেটোত যোনে ভাবে মানে গাইস বহুত দামী বস্তু পায় মানে বহুত দাম বস্তু পায় এইটো চাই লওক 95 টকাত ফ্ৰাইড ৰাইচ মাত্ৰ 95 টকাত ফ্ৰাইড ৰাইচ মানে কম দামী বুলি নহয় কম দামীও পায় অৰ্ডাৰ দিয়ক আৰু খাওক মই অৰ্ডাৰ মাৰি থাকো জলদি অৰ্ডাৰ দিয়ক এটা কৰি সবে এটা লাগছে চেন্ট্ৰ মলৰ পৰা আৰ্নিং কিমান কৰিলো হা দেখাই আছো মই আৰ্নিংটো 1 সেকেন্ড তো 1200 আৰু 500 567 আৰু 1234 টকা 1234 টকা টোটাল এই দুটা মিলাই 1700 মান কামালো তেল কিমান খৰচ কৰিছো না হিচাপ দি আছো ৰ এই লাইফতো এন্ড্ৰক লৈ নামাৰবি কাইবা যদি নতুনকে কৰিম বুলি ভাবছা এন্ড্ৰক নলবি চাই কি কবি বিদ্যা খবত বেয়া তেল খাইছে দেই 1 সেকেন্ড প্ৰথমত মাৰলো 170 প্লাস 160 প্লাস 150 10 টকা মানে 10 টকা কমাইছো 480 টকা 480 টকাৰ তেল খাইছে আৰু আৰ্নিং বেকাৰ আৰ্নিং 5 কিমান আছিল 567 plus 12 1236 500 টকাৰ তেল খাইছে আৰু খাৱাটো আছে তেল আছে দিচোন দুটা কাটি আছে দুটা কাট আছে আৰু মানে বেয়া লুটি দিছে মোক অৰ্ডাৰ হেনঅভাৰ কৰি দিলো এটা ডেলিভাৰ মাৰি দি আছো 5 star ৰেটিং দি দিলো চাচোন কি দি আছে ধৰিব পৰা নাই আৰু কি দি আছে যি দি আছে আৰু মোক সাজেশন লাগে এতিয়া আইফোন বিক্ৰী কৰি বেলেগ স্কুটি এটা লৈ লওঁ নেকি মানে স্কুটি হোৱা বাইক মানে মাইলেজ দিয়া এইটো দিটো নচলিব 480 টকাৰ তেল খাই গ'ল কি হ'ব কি কৰিম মাথাটা বেয়া হৈ গৈছে আৰু তো আছেই আৰু 150 টকাৰ তেল ভৰাইছো 3টা কাটা উঠছে কিমান মাৰবা পাৰো তাৰ লগত চাও আৰু ফাইনালি 24 ঘণ্টা চ্যালেঞ্জ পুৰা কমপ্লিট নহল বিৰাট দুখত কৈছো মানে কি কবি এতিয়া মানে 24 ঘণ্টাৰটো বেছি মাৰি দিছো অৱশ্যে এইটো টাইমটো চা 2টা বাজিব আৰু 1টা বজালৈকে মাৰছো বুলি ধৰি লওক মানে কালি 5টা পৰা মাৰছিলো ন কালি না পৰখি 5টা পৰা মাৰছিলো পৰখি 5টা পৰা আজি গধূলি 5টা লৈকে তো 24 ঘণ্টা হয় 24 খাতে 25 26 27 28 29 30 31 ঘণ্টা হৈছে 31 ঘণ্টাৰে 7 ঘণ্টা 31 মানে 32 ঘণ্টা 1টা বজালৈকে মাৰছো ন 32 ঘণ্টাৰে মানে বেকাৰ মোৰ 7 ঘণ্টা মোৰ বেকাৰ গৈছে বেকাৰ যাও মানে মোৰ সেই কি নাম কইতো 2 ঘণ্টা মই ৰেষ্ট লৈ লিলো ভাত খাবৰ কাৰণে 2 ঘণ্টা মই ৰেষ্ট লৈ লিলো তাৰ পিছত 7টা পৰা আৰু 1টা বজালৈকে মানে মোবাইলটো মানে আইফোনটোৰ কেবলটো বেয়া হৈছিল সেইটো চাৰ্জ দিউতে মানে সেইটো লগাওতে মানে মান টোপনি লাগিছিল মানে কেতিয়া বিছনাত পৰি গলো গমে নাপালো তাৰ পিছত গাপা ধুইকে উলালো বাজি গল 1টা পৰা নন ষ্টপ মাৰি এতিয়া 1টা বাজি গৈছে তো 12 ঘণ্টা হল টোটাল আৰ্নিংটো দেখাই দিও তো আৰ্নিং 1 সেকেন্ড এইটো
এটা দুটা তিনটা টোটেল তিনটা আর্নিং ধরবা লাগিব না 5 6 7 প্লাস 5 6 7 না 5 6 7 কি মনৰ আছে মোৰ 1469 1469 না 1469 111 প্লাস 111 2100 বুলি ধৰলো সৰি আৰু 70 টকা টিপ আছে সৰি 700 টকা মিলাই দিছো মই 70 টকা 2217 টকা বেপাৰ মজা হৈছে কি কম আৰু 7 ঘন্টাটো যদি এড কৰিব পাৰিলো আৰু 7 ঘন্টা মাৰিব পাৰিলে 5টা যদি মানে নন ষ্টপ যদি মই 24 ঘন্টা মাৰিলো হয় তো 24 ঘন্টা মাৰিলে মানে তো আৰু 5টা বজাত মই ঘৰ নাহিলো হয় এনো মই 12টা বজালৈকে মাৰি দিলো হয় তো 7 ঘন্টাত 500 টকা এটাও যদি এড কৰি দিলো হয় মই আৰু তো 2700 মাৰিব পাৰিলো হয় আৰু চাগে মানে 7 ঘন্টাত তো 500 টকা এটা এনো উঠি গল হয় এতিয়া মই 24 ঘন্টা মাৰছো 24 ঘন্টাত 2200 টকা একো বেয়া নাই বাকি আৰু ভাত পানী খাওয়া টাইমটো ধৰাই নাই মুফালে ভাত পানী তো আৰু খাইছোই না দিনটো এনেকুৱা হেই নাই নহয় নন ষ্টপ মাৰি থাকা নাই নহয় ভাত খাইছো পানী খাইছো চাহ খাইছো কবাত ৰখিছো কবাত এই কি নাম কয় হটস্পট এৰিয়া যোৱা নাই অলপ এতে অৰ্ডাৰ লাগিব বুলি হেনেকা হিচাপত ৰখিছো হটস্পট এৰিয়া দৌৰি থাকা নাই নন ষ্টপ বেক টু বেক মাৰিলে তো বহুত হৈ গ'ল মানে যদি মাৰো বুলি মাৰিলো হয় দিয়ক বাকি কালি লগ পাম আৰু মানে কালি মানে দুদিনমান ৰেষ্ট লম দুদিনমান পিছত ব্লগ দিম কি ব্লগ লাগিব তাৰ পিছত কৈ দিব আপোনালোকে কমেন্টত